এই ভিডিওটো আপোনালোক সকলোৱে হয়তো দেখা পাইছে ভাইৰেল হৈ পৰিছে এই ভিডিওটো এই ভিডিওটোত দেখিবলৈ পোৱা দুজন খেলুৱৈ হৈ গৈছে দবা খেলুৱৈ ভাৰতৰ গুকেশ দম্মাৰাজু ওয়াৰ্ল্ড চ্যাম্পিয়ন আৰু পৃথিৱীৰ ভিতৰত ওয়াৰ্ল্ড নম্বৰ 1 দবা খেলুৱৈ ম্যাগনাছ কাৰ্লসেন কোনখন দেশৰ খেলুৱৈ নৰৱেৰ আৰু এই যিখন মেচ অনুষ্ঠিত হৈ আছে মেচখন নৰৱে ওপেন চেছ চ্যাম্পিয়নশিপৰ মেচ ফাইনেল মেচ নহয় এখন ৰাউণ্ড 6ৰ এখন মেচ নৰৱে ওপেন চেছ চ্যাম্পিয়নশিপ ষ্টাভেংগাৰ নামৰ চহৰখনত অনুষ্ঠিত হয় নৰৱে 2024 চনৰ যদি মই চ্যাম্পিয়নৰ কথা কওঁ তেতিয়া হলে পুৰুষৰ খিতাপ জয় কৰিছিল নৰৱেৰ ম্যাগনাছ কাৰ্লসেনে আৰু মহিলাৰ ক্ষেত্ৰত খিতাপ দখল কৰিছিল চাইনাৰ জু ৱেনজেনে লগতে আপোনালোকক জনাও যে আদা 247 নৰ্থ ইষ্টত বৰ্তমান অনুষ্ঠিত হ'বলৈ গৈ আছে এডিআৰই অফলাইন মক ভাইভা আপোনালোকে আহি পেলাই মক ভাইভা এপিয়াৰ কৰিব পাৰিব আমাৰ অফলাইন চেণ্টাৰ কোড আছে জু ৰোডত অৱস্থিত এসকে হাজৰিকা কলেজৰ অপজিটত থকা ৰয়েল সাৰ্কেল বিল্ডিংৰ ফাৰ্ষ্ট ফ্লোৰত আমাৰ অফলাইন চেণ্টাৰ আছে আপোনালোকে আহি অফলাইন মক ভাইভা এপিয়াৰ হ'ব পাৰিব কোন তাৰিখৰ পৰা হ'ব আমাৰ অনুষ্ঠিত 11 জুনৰ পৰা অনুষ্ঠিত হ'ব প্ৰত্যেক ৰাতিপুৱা 10টা বজাৰ পৰা আৰু আপোনালোকে আপোনালোকৰ স্লট বুক কৰিবলৈ এটা ফোন নম্বৰত কল কৰিব পাৰিব 081300 43247